নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। যিহেতু যিসকল স্নাতক শিক্ষক আছে তেওঁলোকৰ দৰমহা পোৱাৰ ক্ষেত্ৰত এটা বিসংগতি আছিল। গ্ৰেজুৱেট টিচাৰসকলে বৰ্তমান পাই থকা পে বেণ্ডতকৈ তেওঁলোকে অলপ অত্যধিক ৰূপত পে বেণ্ডটো পাব লাগিছিলে, যিটো থাকি আহিছিলে। আৰু এই সন্দৰ্ভত অল আছাম ছেকেণ্ডেৰী গ্ৰেজুৱেট টিচাৰ্ছ ফ'ৰামে এখন মেম'ৰেণ্ডাম দিছিলে 19/11/2025 তাৰিখে। আৰু এই মেম'ৰেণ্ডামখনত দেখাই দিয়া হৈছিলে যে তেওঁলোকৰ পে বেণ্ডৰ ক্ষেত্ৰত কিন্তু এটা ডিছক্ৰিপেঞ্চি থাকি গ'ল। আৰু এই বিষয়টো পৰ্যালোচনা কৰিবলৈ ছেকেণ্ডেৰী এডুকেশ্যনৰ ডাইৰেক্টৰে এখন নিৰ্দেশনা জাৰি কৰিছে। যদিহে এই নিৰ্দেশনা অনুসৰি পে বেণ্ডটো বৃদ্ধি হয়, তেনেহ'লে গ্ৰেজুৱেট টিচাৰসকলৰ দৰমহা কিন্তু যথেষ্ট বৃদ্ধি হ'ব। আৰু কিমান পৰিমাণৰ দৰমহা বৃদ্ধি হ'ব এই কথাও আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। এই নিৰ্দেশনাখনৰ অসমীয়া ভাঙনি আছিল এনেকুৱা ধৰণৰ যে 17/3/2017 তাৰিখৰ পিছত নিযুক্তি পোৱা স্নাতক শিক্ষকসকলৰ পে বেণ্ডত থকা দৰমহাৰ বিসংগতি সন্দৰ্ভত এখন নিৰ্দেশনা দিছে। আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকসকললৈ এই জাননীখন দিছে যে উপৰোক্ত বিষয়ৰ প্ৰসংগত যি 17/3/2017 তাৰিখৰ পিছত নিযুক্তি পোৱা যিসকল শিক্ষক আছে সেই শিক্ষকসকলৰ পে বেণ্ডত থকা বিসংগতি বিষয়টোৰ সন্দৰ্ভত অল আছাম ছেকেণ্ডেৰী গ্ৰেজুৱেট টিচাৰ ফ'ৰামৰ পৰা যিখন 19/11/2025 তাৰিখৰ স্মাৰক পত্ৰ লাভ কৰিছিলে, সেই পে বেণ্ডত থকা দৰমহাৰ বিসংগতিখিনি জনাই দিছে আৰু এইখিনি ঠিক কৰিবলৈ জনোৱা হৈছে। আৰু সেইবাবে 2017 চনৰ যি মাৰ্চ মাহ, সেই মাৰ্চ মাহৰ পিছত নিযুক্তি পোৱা স্নাতক শিক্ষকসকলে প্ৰতি মাহে কিমান পৰিমাণৰ ধন কমকৈ পাই আহিলে তাৰ এখন প্ৰতিবেদন সৃষ্টি কৰি 30 জুন 2026 তাৰিখৰ ভিতৰত হাৰ্ড বা ছফ্ট কপি দুয়োটাতে তথ্য যোগান ধৰিবলৈ অনুৰোধ জনাইছে। আৰু এই বিষয়টো পৰ্যালোচনা কৰি চাবলৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে। এই জাননীখনৰ লগতে অন্য এটা ফৰ্মেটো দিছে আৰু ইয়াতো কিছু কথা জড়িত আছে। এই জাননীখনৰ সন্দৰ্ভত কৈছে যে উপৰোক্ত 2 নম্বৰ প্ৰসংগত উল্লেখ কৰা আপোনাৰ পত্ৰৰ সন্দৰ্ভত মই আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ নিৰ্দেশ পাইছোঁ যে 1 নম্বৰ প্ৰসংগৰ এখন পত্ৰ আপোনাৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল, য'ত বিত্ত বিভাগে বিচৰা অনুসৰি বিষয়টো পৰীক্ষা কৰি সম্ভাৱ্য বিত্তীয় প্ৰভাৱসমূহ এক বিতং প্ৰতিবেদন দাখিল কৰিবলৈ জনোৱা হৈছিল। আৰু এই কথাখিনি জনাইছে ছেক্ৰেটেৰীয়ে ছেকেণ্ডেৰী অৱ এডুকেশ্যনক। গতিকে আছাম গভৰ্ণমেণ্টৰ তৰফৰ পৰা শিক্ষা বিভাগৰ ছেক্ৰেটেৰীয়ে এইটো কথা কৈছে যে যিটো বিসংগতি আছে এই বিসংগতিটো খুব কম সময়ৰ ভিতৰতে যাতে সমাধা কৰে। গতিকে খুব সোনকালে এই বিভাগক তথ্যসমূহ যোগান ধৰিব লাগে আৰু এই বিভাগে উক্ত তথ্যসমূহ বিত্ত বিভাগত দাখিল কৰিব লাগে, যাতে যদি কেনেবাকৈ দৰমহা কমি আছে দৰমহাসমূহ স্নাতক শিক্ষকসকলে খুব কম সময়ৰ ভিতৰতে যাতে পাব পাৰে। আৰু জাননীখনৰ শেষত ফাইল নম্বৰো ইনক্লুড কৰা হৈছে। গতিকে এই বিষয়টোৰ উপযুক্ত পৰ্যালোচনা হ'লে গ্ৰেজুৱেট টিচাৰসকলৰ যে দৰমহা ব্যাপক ৰূপত বৃদ্ধি পাব এয়া স্বাভাৱিক কথা হৈ পৰিছে। আৰু আমি যদি চাওঁ ইনকাৰেক্ট বেচিক পে হৈ আছিলে আগতে 22,700 টকা, 14,000 যিটো পে বেণ্ড আৰু 8,700 গ্ৰেড পে লগাই 22,700 টকা আছিলে বেচিক পে। কিন্তু কাৰেক্ট বেচিক পে হ'ব লাগে 18,440 প্লাছ 8,700 অৰ্থাৎ 27,140 টকা স্নাতক শিক্ষকসকলৰ বাবে বেচিক পে হ'ব লাগে, যিটো 22,700 হৈ আছে। প্ৰায় 5,000 টকা কিন্তু কম বেচিক পে হৈ আছিলে, যাৰ বাবে DA হওক বা অন্যান্য HR হওক এইবিলাকতো কিন্তু এটা বহুত কম টকা শিক্ষকসকলে লাভ কৰি আছিলে। আৰু যদিহে 27,140 টকা গ্ৰেজুৱেট টিচাৰসকলৰ বেচিক পে হয় তেনেহ'লে DA হৈ যাব বৰ্তমানটো 60% কৰি দিলে, 58ৰ 2% যিহেতু জুন মাহৰ বৃদ্ধি কৰিবলৈ কৈছে, অৰ্থাৎ DA হৈ যাব 60%, 16,284 টকা DA লাভ কৰিব। HR 7% হ'লে 1,900 টকা, মেডিকেল এলায়েন্স হ'লে 600 টকা, স্পেচিয়েল এলায়েন্স 300 টকা কাৰোবাৰ যদি পাবলগীয়া থাকে, অৰ্থাৎ গ্ৰছ চেলাৰী 46,224। আৰু ডিডাকশ্যনসমূহ যদি আমি NPSৰ 10%, PTEX, GIS, MMSLY 225 টকা কৰ্তন কৰোঁ, টোটেল ডিডাকশ্যন হৈ যাব 4,975 টকা। আৰু সেইবাবে 46,224 টকাৰ পৰা যদি 4,975 টকা বিয়োগ কৰা হয় তেনেহ'লে আপোনালোকে নেট চেলাৰী বৰ্তমান সময়ত পাব লাগে 41,249 টকা, যিটো গ্ৰেজুৱেট টিচাৰসকলে প্ৰায় 33,000-32,000 টকাহে পাই আছে। গতিকে এই সমস্যা সমাধান হ'লে হাজাৰ হাজাৰ স্নাতক শিক্ষকৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই আনিব।
সকলো শিক্ষকৰ স্নাতক শিক্ষকৰ দৰমহা যে ব্যাপক ৰূপত বৃদ্ধি পাব সেই কথা নিশ্চিত হৈ পৰিছে। গতিকে আপোনালোকৰ যদি এই সন্দৰ্ভত কিবা দিহা পৰামৰ্শ আছে তথা জনমত গঠন কৰিব বিচাৰে আমাক কমেণ্ট কৰিব। আমাৰ চেনেলৰ কমেণ্ট ছেকশ্যনত আপোনালোকৰ মতামতসমূহ জনাবলৈ নাপাহৰিব। আৰু যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে ৰিয়েল ফেক্টছ আছাম ইউটিউব চেনেলটো, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।